হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভালে আছে। তো সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ, লগতে সকলোকে মোৰ ফালৰ পৰাই শুভেচ্ছা জ্ঞাপন জনালোঁ। তো গাইজ, আপোনালোকৰ ফালৰ কেনেকুৱা হৈ আছে পূজা? তো গাইজ জনাব একবাৰ কমেণ্টত। তো গাইজ, এইবাৰ মই পূজাত যাব পৰা নাই। এইবাৰ গ'লে মোৰ ভাল আছিলে গাইজ, তো কাৰণ মোৰ ল'ৰাৰো বাৰ্থডে আছিলে আৰু পূজাও আছিলে, তো একেলগতে দুটা কাম হৈ গ'ল হয়। তো গাইজ মই যাব পৰা নাই কাৰণ মই যোৱা বছৰ গৈছিলোঁ। তো সেইটো কাৰণে গাইজ মই এইবাৰ হোলীত যাম বুলি ভাবিছোঁ, কাৰণ ঘৰৰ ওচৰতে গাইজ হোলী হয়। তো সেইটোৰ কাৰণে মই হোলীত যাম বুলি ভাবিছিলোঁ। তো সেইটো কাৰণে হোলীতে যোৱা হ'ব গাইজ। তো পূজাত যোৱা নহ'ল, বহুত বেয়া লাগিছে। এইফালে ল'ৰাটোৱে মোক কৈ আছে দেউতা নাহিলে কেনেকৈ হ'ব। তো তথাপিও ইমান ভাল নহয়, তথাপিও মনটো মাৰি তথাপিও বাৰ্থডে কৰিছে। তো গাইজ, আৰু আমাৰ ইয়াতে কালি আছে গাইজ আইতা পূজা। তো ইয়াতে বিশ্বকৰ্মা পূজা যেনেকুৱা আমাৰ তাতে বিশ্বকৰ্মা পূজা হৈ গ'ল। তো ইয়াতে অহাকালি বিশ্বকৰ্মা পূজা কৰিব। দুৰ্গা পূজাতে বিশ্বকৰ্মা, আইতা পূজা বুলি কয়। তো ইয়াতে হয়। তো সেইটোৰ কাৰণে কিছুমান বস্তু কিনি আছে আমাৰ চিকিউৰিটিয়ে। তো মই দেখাই আছোঁ আপোনালোকক। সেইফালে আছে আপেল আছে, নাচপতি আছে, নাৰিকল আছে, কোমোৰা আছে, সেইফালে গোলনেমু আছে, এইফালে আছে মুড়ি আনিছে। কিয়নো এইবিলাকো লাগে পূজাত। আৰু এইফালে পাণ লৈ আনিছে, এনেকুৱা চুপাৰি আনিছে। তো হিয়া আনিছে গাইজ। তামোলটো নাই, এনেকুৱা চুপাৰি আনিছে। এনেকৈ পেকেটত চুপাৰি আনে, চুপাৰিত দিয়ে। আৰু গাইজ এইফালে মই ধুনীয়াকৈ এই ফটোখন চাফা তাফা কৰি ৰাখিছোঁ কালি পূজাৰ কাৰণে। আৰু আমাৰ ষ্টাফৰ কিছুমান মিঠাই দিয়াৰ কাৰণে মিঠাই আনিছে, আপোনালোকক দেখাইছোঁ। এইটো গাইজ মিঠাই ডাব্বা কালি ষ্টাফক দিয়াৰ কাৰণে ৰাখিছে। এইটো অফিচৰ ইমানখিনি, আৰু বেলেগ অফিচৰ আছে দিয়কচোন, এইটো আমাৰ অফিচৰ। তো সেইটোৰ কাৰণে আপোনালোককো দেখালোঁ। তো পূজাটো গাইজ বৰ্তমান আজি নাই, কালি আছে। তো কালি হ'ব পূজা। আৰু এইফালে এইবিলাক ধুই পেলাই ৰাখিছোঁ কালিৰ কাৰণে। তো গাইজ, এইবাৰ দুৰ্গা পূজা আপোনালোকৰ ফালে কেনেকুৱা? চাগে এইবাৰ বৰষুণো বতৰ ইমান ভাল হোৱা নাই চাগে। আৰু গাইজ, আমাৰ অসমৰ সম্পদ হেৰাল। তো সেইটোৰ কাৰণেই চাগে ইমান এইবাৰ ফূৰ্তি নহ'ব চাগে। সেইটোৰ কাৰণে বহুতৰ মনত দুখ হৈ আছে। তো সেইটোৰ কাৰণে বহুত বেয়া লাগি আছে গাইজ। তো কি ক'ম, এনেকুৱা ভিডিঅ' মই বনাম বুলি কেতিয়াও আশা কৰা নাছিলোঁ। আৰু মই জুবিন দাক মই ওচৰৰ পৰাই চাম বুলি ভাবি আছিলোঁ, আশা আছিল। কিন্তু গাইজ এনেকৈ আমাৰ মাজৰ পৰাই নাইকিয়া হৈ গ'ল। কিন্তু এনেকৈ আমাৰ অসমৰ পৰাই লৈ যায় ছিংগাপুৰত, এনেকৈ ফেষ্টিভেল কৰি পেলাই লৈ যাই পেলাই এনেকৈ দায়িত্ব নোহোৱাকৈ কেনেকৈ জুবিন দাক এৰি দিছিল ইহঁতে। এনেকৈ কৰিব নালাগিছিল গাইজ। তো এনেকৈ কৰিছে। তো ইহঁতক অতি সোনকালে ধৰি আনি ইয়াতে শাস্তি দিব লাগে, যেনেকৈ জুবিন দাক এনেকৈ কৰিছে। তো ইহঁতকো এনেকৈ শাস্তি দিব লাগে। তো তাৰে কামনা কৰোঁ ভগৱানক। আৰু জুবিন দা য'তে নাথাকক সদায় ভালে থাকক, আমাৰ মাজত থাকক, আৰু সোনকালে যাতে আমাৰ মাজত ঘূৰি আহিব তাৰে আশা কৰিলোঁ, ভগৱানৰ প্ৰাৰ্থনা কৰিলোঁ জুবিন দাই অমৰ হওক। সেইটোৰ কাৰণে আৰু যিসকলেই ইহঁতে লৈ গৈছে, শ্যামকণি মহন্ত আৰু নাম নাজানো দিয়চোন, সিদ্ধাৰ্থ শৰ্মা, তো ইহঁতক অতি সোনকালে শাস্তি দিব লাগে। তো তাৰে সেইটোৱে আমি জানো। তো সোনকালে ইহঁতক গ্ৰেপ্তাৰ কৰি আনি শাস্তি দিব লাগে। তো আমি সোনকালে সিহঁতক শাস্তি দিয়াটো বিচাৰোঁ। তো ইমান দিন হৈ গ'ল, এতিয়া দুৰ্গা পূজা পাৰ হ'ব।
তো সিহঁতক অতি সোনকালে শাস্তি দিব লাগে। তো এবাৰ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দাই ন্যায় পাব লাগিব, জয় জুবিন দা, জয় আই অসম।